নমস্কাৰ গ্ৰহণ কৰিব ছাৰ বাইদেউসকল। মই অমল বৰুৱা ছাৰৰ লগত অপ্ৰাদেশিকৃত বিদ্যালয়সমূহৰ বিশেষ আলোচনা কৰিছিলোঁ। অপ্ৰাদেশিকৃত বিদ্যালয়সমূহ কিয় প্ৰাদেশিকৰণ কৰাৰ ইচ্ছা নাই চৰকাৰৰ আৰু মিড ডে মিল বন্ধ কৰা ইত্যাদি সম্পৰ্কে আলোচনা কৰিছিলোঁ। তাৰে এক প্ৰতিবেদন যুগুত কৰিছোঁ আৰু তাৰ দ্বিতীয় খণ্ডটো আপোনালোকলৈ আগবঢ়াইছোঁ, চাই থাকিব। এই ভেঞ্চাৰৰ ল'ৰা ছোৱালীক বাদ দি উন্নত হ'বনে? এইটো অবাস্তৱ কথা, সম্পূৰ্ণৰূপে এইটো অবাস্তৱ কথা। তেওঁ যিটো আকাশত চাং পতা কথা চিন্তা কৰিছে এইটো কাহানিও হ'ব নোৱাৰে। এটা সময়ত এই ল'ৰা ছোৱালীখিনি, ভেঞ্চাৰ ল'ৰা ছোৱালীখিনি তেওঁ প্ৰশ্ন কৰিব যে এক শ্ৰেণীৰ ল'ৰা ছোৱালীক স্কুলত খাবলৈ দিছে, পিন্ধিবলৈ দিছে, চাইকেল দিছে আৰু কিবা মইনা আঁচনি এটা পাতিছে, 12,000 টকা বোলে কলেজত দিব, আৰু এই শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীখিনিক যে আজি বঞ্চিত কৰি ৰাখিছে তাৰ কাৰণে তেওঁ এটা কিন্তু অভিশাপ যে ল'ব লাগিব, এইটো কিন্তু ধ্ৰুৱসত্য কথা। আৰু এটা কথা মই আজি কৈছোঁ, এজনে আচলতে ধুৰন্ধৰ আৰু অতি চতুৰ মুখ্যমন্ত্ৰী, আৰু এইজন শিক্ষামন্ত্ৰী হৈছে যিজন ডাক্তৰ ৰণোজ পেগু, এইজন হৈছে পুতলা। এইজনৰ কোনো কাম নাই আৰু সদায় মিছা কথা, আৰু তেওঁ ৰাজনৈতিক প্ৰেক্ষাপটত বা বিভিন্ন বিৰোধী দলৰ যিবিলাক আমাৰ বিধায়ক আছে এই বিধায়কবিলাকক সময়ে সময়ে তেওঁ বিপথে পৰিচালিত কৰে আৰু তেওঁ মিছা কথা কয়, আৰু আমাৰ দল সংগঠনবিলাকক মিছা কথা কয়, আৰু আমাৰ যিবিলাক এই যে শিক্ষক সংস্থা আছে সিদিনাখনো তেওঁ মিছা কথা কৈছে। তেওঁ কৈছে যে আখৈ মাতিলে নহ'ব, তেওঁ শিক্ষা পশ্চাদমুখী হৈছে বুলি কৈছে। আচলতে কথাটো হৈছে তেওঁ ইমান শুৱলা অসমীয়া তেওঁ কৈ দিয়ে নহয়, তেওঁ এনেকুৱা অভিধান বা ডিক্সনাৰী বিচাৰি পোৱাই টান। আখৈ মাতিছে, কোনে আখৈ মাতিছে? আৰে বাবা, ইমান ৰাজনীতি কি হ'ল যে এই শিক্ষকখিনি আপোনালোকৰ কি দোষ কৰিলে, কি অন্যায় কৰিলে, কি পাপ কাম কৰিলে? জনসাধাৰণৰ টকা আপোনালোকে ইউটিলাইজ কৰিব লাগে। যে 5খন ৰাজ্যৰ ভিতৰত যদি এখন ৰাজ্য কৰিব লাগে, শিক্ষাক বাদ দি কিন্তু কেতিয়াও নহয়। মুদ্ৰা ইপিঠি সিপিঠি কিন্তু। গতিকে কেন্দ্ৰীয় মন্ত্ৰী যিসকল আহে, যেতিয়া আমাৰ শিক্ষকবিলাকে ধৰ্ণা আন্দোলন কাৰ্যসূচী লয়, তেওঁলোকৰ প্ৰশাসন যন্ত্ৰটোক লগাই ঘৰে ঘৰে শিক্ষক বিচাৰি পেলাই তেওঁলোকে ৱাৰ্ণিং দি গুচি যায়। আৰু কি কৰে তেওঁলোকে, যে কোনো আন্দোলন কাৰ্যসূচী নল'বৰ কাৰণে তেওঁলোকে বিভিন্ন ধৰণৰ প্ৰশাসন যন্ত্ৰৰ জৰিয়তে তেওঁলোকে ষ্টেপ লয়। কিয়, কি কাৰণত? যদি স্কুলবিলাক যদি এনৰলমেণ্ট নাই, যদি ইউডাছ নাই, বিল্ডিং নাই, যদি লেণ্ড ৰেকৰ্ড ঠিক নাই, এই স্কুলবিলাক কেনেকৈ চলিছে আপোনালোকে তদন্ত কৰক। তদন্ত কৰি পেলাই যদি স্কুলত এনৰলমেণ্ট নাই, যদি ইউডাইছ নাই, বিল্ডিং নাই, স্কুলবিলাক কেৱল এইখিনি মানুহে কেৱল আন্দোলনৰ নামৰ আন্দোলন যদি কৰি আছে, সঁচা অৰ্থত যদি আন্দোলনৰ নামৰ আন্দোলন কৰি আছে, মিছা মাতি আছে, মিছাও আন্দোলন কৰি আছে চাকৰিকেইটাৰ নামত, আপোনালোকে বন্ধ কৰি দিয়ক। আৰু যদি স্কুলবিলাক যদি চলি আছে জেনুইনভাৱে, মোৰ স্কুলখন এনেকুৱা ধৰণৰ 17 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত লাগি থকা এখন স্কুল, পাইকানাথ ছবিগেম স্কুল, গোৱালপাৰা জিলা হয়। গতিকে এই স্কুলখন তেওঁলোকে তদন্ত কৰক। যদি ছাত্ৰ ছাত্ৰী নাই, যদি বিল্ডিং নাই, যদি লেণ্ড ৰেকৰ্ড ঠিক নাই, তেতিয়াহ'লে তেওঁলোকে স্কুলখন বন্ধ কৰি দিয়ক, আমাৰ ক'বলগীয়া একো নাই। আৰু যদি আছে কিন্তু তৎকালে স্কুলখন কৰিব লাগে। মোৰ আটাইতকৈ ডাঙৰ প্ৰশ্নটো হ'ল কি, তেওঁলোকে জনসাধাৰণৰ গাঁঠিৰ ধন তেওঁলোকে কিন্তু জধে মধে খৰচ কৰি আছে। জনসাধাৰণ কিন্তু সজাগ হোৱা নাই, জনসাধাৰণ কিন্তু গম পোৱা নাই। জনসাধাৰণে কিন্তু অনাগত দিনত কিন্তু গম পাব, আৰু গম পাবলৈ বাধ্য হ'ব যে চৰকাৰখনে জনসাধাৰণক কোন পথে পৰিচালিত কৰি আছে। তেওঁলোকে সুস্থিৰ চৰকাৰ চলাইছে নে অস্থিৰ চৰকাৰ চলাইছে তেওঁলোকে গম পাব। আৰু আমাৰ ভাৰতবৰ্ষত যে 5খন ৰাজ্যৰ ভিতৰত এখন ৰাজ্য কৰিম বুলি কৈ আছে, যে সেইটো অবাস্তৱ, অলিক কল্পনা, কেতিয়াও হ'ব নোৱাৰে। আৰু আটাইতকৈ যদি একদম লয়েষ্ট ৰাজ্য হিচাপে স্বীকৃতি পায়, এই অসমখনে পাব শিক্ষাৰ ভিতৰত। গতিকে কেতিয়াও তেওঁ 5খন ৰাজ্যৰ ভিতৰত এখন হ'ব নোৱাৰে। আৰু ছাৰ, যিহেতুকে এই চৰকাৰখনৰ এটা শ্লোগান আছে, সবকা সাথ সবকা বিকাশ, প্ৰধানমন্ত্ৰী ডাঙৰীয়া কৈ থাকে, তো এই ক্ষেত্ৰত দেখা যায় বৈষম্যমূলক নীতি দেখুৱাই আছে আমাৰ এই অসম চৰকাৰখনে, যে কিছুমান শিক্ষকে খাবলৈ পাইছে আৰু কিছুমান শিক্ষকে ভেঞ্চাৰ অৰ্থাৎ খাবলৈ পোৱা নাই, অবৈতনিক, আৰু এই বিদ্যালয়সমূহৰ
মিড ডে মিলো বন্ধ এয়া বৈষম্যমূলক আচৰণ দেখুৱাইছে কথা হৈছে সম্পূৰ্ণ ঠিকেই কৈছে ছাৰ কথা হৈছে বৈষম্যমূলক আঁচনি বা বৈষম্যমূলক নীতি তেওঁলোকে প্ৰদৰ্শন কৰিয়ে আহি আছে আজিৰ পৰা নহয় তেওঁলোকে সৌ তাহানিৰ পৰাই কৰি আহিছে কথা হৈছে আজিতো ক'বলৈ খুব মানে বেয়া লাগিছে আজি মানে লাজো লাগে বেয়াও লাগে গতিকে আমাৰ যে বৰ্তমান বিধানসভাৰ অধ্যক্ষ ডাঙৰীয়া আছে বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া তেওঁ এসময়তো সাংবাদিকৰ প্ৰশ্নটোত তেওঁ কৈছিলে যেতিয়ালৈকে তেওঁ অধ্যক্ষ হোৱা নাছিলে কৈছিলে কি ভেঞ্চাৰ স্কুলৰ যিবিলাক শিক্ষক যে আন্দোলন কৰি আছে এই আন্দোলনবিলাক যদি আন্দোলন নকৰে তেতিয়া চৰকাৰ আছেনে নাই গম নাপাব বুলি তেওঁ কৈছে আৰু ভেঞ্চাৰ স্কুলৰ যদি এই সমস্যাটো যদি জীয়াই নাৰাখে তেতিয়াহ'লে কাক লৈ বিধানসভা সদনত আলোচনা কৰিব বা কাক গালি সপনি পাৰিব বা চৰকাৰখন আছেনে নাই এইটো কাক লৈ তেওঁলোকে সমালোচনা আলোচনা কৰিব গতিকে এই ভেঞ্চাৰ স্কুল যে এটা সমস্যা ই যে জ্বলন্ত সমস্যা এই কথাটো আমাৰ বিশ্বজিৎ ডাঙৰীয়াই কৈছিলে আজি বিধানসভাৰ অধ্যক্ষ সেই অধ্যক্ষ ডাঙৰীয়া আপুনি আজি ক'ত থাকিল আপুনিওতো এজন অধ্যক্ষ হৈ পেলাই আপুনিওতো মিছলীয়া এজন হৈ গ'ল কাৰণ এইটোৱে নেকি আমাৰ নীতি এইটোৱে কি আমাৰ আচৰণ এইটো তাৰমানে আমি পদবী পালেই চব কথা আমি পাহৰি যাব পাৰোঁ নেকি এনেকুৱাতো হ'ব নালাগিছিলে আপোনাৰ কথাটো হৈছে সবকা সাথ সবকা বিকাশ যিটো প্ৰশ্ন আপুনি কৰিছে সবকা সাথ সবকা বিকাশ হোৱা নাই সবকা সাথ সবকা বিকাশ কেতিয়া হ'ব যেতিয়ালৈকে মানে প্ৰত্যেকজন জনসাধাৰণক চুই যাব চৰকাৰৰ যিকোনো আঁচনি চৰকাৰৰ যিকোনো সা সুবিধা তেতিয়াহে সবকা সাথ সবকা বিকাশ হ'ব এতিয়া চৰকাৰৰ এটাই নীতি হৈছে আপুনি চাব আজি যে মিড ডে মিল যে বন্ধ কৰি দিছে মই সঁচা অৰ্থত কৈছোঁ মিড ডে মিলটো বন্ধ কৰি দি যে আজি লক্ষ লক্ষ আজি যে এই যে আপোনাৰ কুইণ্টেলৰ যিবিলাক কাৰ্ড দিছে এইবিলাকৰ জৰিয়তে তেওঁলোকে হিতাধিকাৰী সজাব চাউল দিব 5 কেজি কৰি আৰু কি কৰিব এই 5 কেজি চাউল দিয়া মানে কি তেওঁলোকৰ ভোটৰ অংক তাৰমানে 5 কেজি চাউল দিলে সেইজন ব্যক্তি তেওঁক বিজেপি চৰকাৰ ভাল বুলি বাহবা দিব আৰু ভোট দিব গতিকে এইটোতো কোনেও নুই কৰিব নোৱাৰে অপ্ৰিয় এইটো সত্য এই কথাটো মানি ল'ব লাগিব আৰু যিটো মিড ডে মিলৰ নামত যিটো চাউল দিছিলে আমাৰ দাইল তেল বা অন্যান্য খা খৰচৰ নামত এই টকাখিনি অৰুণোদয় আঁচনিত দিব গতিকে এইটো অপ্ৰিয় হ'লে সত্য যাৰ ফলত তেওঁলোকে দেখিলে যে এই স্কুল এই ল'ৰা ছোৱালীখিনি খোৱাতকৈ বা এইখিনি খৰচ কৰাতকৈ আমি যদি এইখিনি হিতাধিকাৰী সৃষ্টি কৰোঁ তেতিয়াহ'লে আমাৰ মানে অনাগত দিনত আমি তাৰ মানে ভোট পাম আৰু আমি চৰকাৰ গঠন কৰিবলৈ আমাৰ সুবিধা হ'ব কেৱল যদি চৰকাৰ গঠন কৰাই উদ্দেশ্য হয় গোটেই উদ্দেশ্য হয় তেলে সেইখন ৰাজ্য উন্নত কেনেকৈ উন্নত হৈছে কাৰ উন্নত হৈছে উন্নতটো মন্ত্ৰী এমএলএ হৈছে উন্নত আমাৰ সাধাৰণ জনসাধাৰণৰ হোৱা নাইতো ক'ত উন্নত হৈছে উন্নত ক'ত হৈছে আপুনি কওকচোন উন্নত আজি চাব ইমান যে আপোনাৰ হাজাৰ হাজাৰ কোটি টকা তেওঁলোকে যে ঋণ লৈ আছে এই হাজাৰ হাজাৰ কোটি টকা ঋণটো আছা কোনে মাৰিব ইয়াৰ বজাৰটো কোনে ল'ব তেওঁলোকে ঋণ লোৱাটো সহজ কিন্তু ঋণ মাৰাটোহে ডাঙৰ কথা আটাইতকৈ এতিয়া কথাটো হ'ল কি এই জনসাধাৰণৰ যিটো মানে ৰাজহ আজি বিভিন্ন ৰাজহৰ কথাই কওক আপুনি আবকাৰী কথা ৰাজহ হওক বা মাটিৰ ভূমিৰ ৰাজহৰ কথা কওক আপুনি গাড়ীৰ আপোনাৰ ৰড মানে ৰাজহৰ কথাই কওক আপোনাৰ বিদ্যুতৰ মাচুলৰ কথাই কওক আপুনি যিকোনো ৰাজহৰ কথা যাওক এই ৰাজহ সংগ্ৰহ কৰিহে এটা পুঁজি হয় নহয় বা আমাৰ এই যে চাহ আছে বা আমাৰ যে কয়লা আছে বা আমাৰ পনীয়া যিটো সন বুলি কোৱা হয় খাৰুৱা তেল আছে এইবিলাকৰ ৰাজহ না এইবিলাকৰ পৰাহে হ'ব না পুঁজিটো আৰু এই পুঁজিটো এইটো মানে চৰকাৰ চৰকাৰে ব্যৱহাৰ কৰি পেলাইতো আমাৰ জনসাধাৰণৰ মাজত উন্নয়নমূলক কাম কৰে কিন্তু উন্নয়নমূলক কাম কোনটো কিন্তু কথা হৈছে যেতিয়ালৈকে শিক্ষা মানদণ্ড উন্নত নহ'ব তেতিয়ালৈকে ৰাজ্য এখন কেতিয়াও মানদণ্ড উন্নত হ'ব নোৱাৰে আজি আপুনি কেৰালাত যাওক তাৰ শিক্ষা মানদণ্ড কেনেকুৱা আপুনি মিজোৰামত যাওক তাত শিক্ষাৰ হাৰ কেনেকুৱা 100ৰ ভিতৰত আপোনাৰ 99% আমাৰ এডুকেটেড পাৰ্চন গতিকে আমি সেইবিলাক উদাহৰণ আমি নলওঁ কিয় আমাৰ চৰকাৰখনৰ উদাহৰণ নলয় কিয় গতিকে তেওঁলোকে এটাই ভাবিছে যে ভেঞ্চাৰ স্কুলৰ শিক্ষকসকলক যদি আমি প্ৰভিঞ্চিয়েলাইজ কৰোঁ তেওঁলোকে ফিডবেক নাপায় মানে কি তেওঁলোকে ওলোটাকৈ তেওঁলোকে ৰেভিনিউটো নাপায় যাৰ ফলত তেওঁলোকে আজি কি হৈছে তেওঁলোকে আমাৰ স্কুলখিনি নকৰে সেইকাৰণে সময়ে সময়ে তেওঁলোকে সুৰ সলাই থাকে কথা সলাই থাকে তেওঁলোকেতো কৈছিল যে ভেঞ্চাৰ স্কুলৰ শিক্ষকৰ কোৱালিটি নাই
ভেঞ্চাৰ স্কুলৰ শিক্ষকৰ কোৱালিটি যথেষ্ট পৰিমাণে আছে। আপুনি চাব এতিয়া তেওঁলোকে কৈছিল যে ভেঞ্চাৰ স্কুলৰ বৃত্তিমুখী শিক্ষা নাই। আপোনাৰ DLED কৰি ল'লে, DLED কৰি ল'লে, 50% কৰি ল'লে। যিসকল হাইস্কুল হায়াৰ ছেকেণ্ডেৰী তেওঁলোকৰ নেট 7 PhD কৰি ল'লে। তেওঁলোকৰ মানে হাইস্কুলবিলাকৰ BEd কৰি ল'লে। তেওঁলোকৰ যিটো হায়াৰ ছেকেণ্ডাৰী মাষ্টাৰ ডিগ্ৰী তেওঁলোকৰ যিটো পাৰ্চেণ্টেজ নেট 7 কৰি ল'লে। আৰু আমাৰ এলিমেণ্টাৰী ছেকশ্যনত কি কৰিলে? এলিমেণ্টাৰী ছেকশ্যনত যিখিনি আপোনাৰ 50% নাছিলে 50% কৰিলে। যিসকল DLED নাছিলে DLED কৰিলে। গতিকে আল্টিমেটলি কি তেওঁলোকে মানে সময়ে সময়ে দেখিলে যে এইসকল শিক্ষক চেলেঞ্জ তেওঁলোকে প্ৰত্যাহ্বান জনাইছে। সেইকাৰণে আমি কোৱা কথাবিলাক তেওঁলোকে প্ৰত্যাহ্বান জনোৱাৰ কাৰণে আমি তেওঁলোকৰ লগত নোৱাৰিলোঁ, হাৰ মানিলোঁ। যাৰ ফলত তেওঁলোকে আজি মানে এই চৰকাৰখনে অপাৰক কাম কৰিবৰ কাৰণে তেওঁলোকে মানে কোনো দিশত তেওঁলোকে মানে এই আমাৰ শিক্ষকসকলৰ লগত নোৱাৰিলে। যাৰ ফলত তেওঁলোকে এটা চেলেঞ্জ মুডত লৈছে যে এইসকল শিক্ষক মৰি যায় যদি মৰি যাওক, আমি এওঁলোকৰ কাম নকৰোঁ। নহ'লে আপুনি চাব এটা কথা মই কৈছোঁ, তেওঁলোকে কেনেকৈ এটা সুযোগ লৈছে। তেওঁলোকে মিড ডে মিল বন্ধ কৰি দিয়া মানে আমাৰ কিছুমান অঞ্চলত মিড ডে মিল নহ'লে ল'ৰা ছোৱালী স্কুলত নাযায়। আল্টিমেটলি লাহে লাহে ল'ৰা ছোৱালী নগ'লে এনৰলমেণ্ট নাথাকিব। তেওঁলোকে এনৰলমেণ্ট যেতিয়া নাথাকিব তেতিয়া তেওঁলোকক ক'ব ভাল হ'ব যে এনৰলমেণ্টে নাই, তেতিয়াহ'লে কেনেকৈ আমি স্কুলখন কৰিম। এনেই আপোনাৰ বিধানসভা সদনত গাড়ী থাকে ডাক্তৰ ৰণোজ পেগু ডাঙৰীয়াই যে 28 জন আছে যে মই 27 জন কৰি দিয়ক। 27 জন থকাজনে ক'ব কি মোৰ একজনহে কম, গতিকে 26 জন কৰি দিয়ক। 26 জন থকাজনে ক'ব যে মই 25 জন আছে, আপুনি এটাৰ কাৰণেহে হোৱা নাই, আপুনি কৰি দিয়ক। এনেকুৱা বিধানসভাত বিধায়কসকলক যিটো বিপথে পৰিচালিত কৰে বা কথাবিলাক কৈ থাকে, তেওঁলোকে হয় হয় নকৈ তেওঁলোকে নহয় নহয় ক'ব নেকি? গতিকে এইটো কথাটো হয়, কিন্তু ঠিক তেনেকুৱা ধৰণকো আমাক মানে একেবাৰে মানে অহিংসাই পৰম ধৰ্ম যেনেকুৱা ধৰণৰ মহাত্মা গান্ধী কৈছিল, কোনো হিংসা নকৰাকৈ তাৰমানে লাহে 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 এই বিদ্যালয়বিলাক তাৰমানে ক্লজ হৈ যাব। তাৰমানে কি এনৰলমেণ্ট নাথাকিলেতো বিদ্যালয়বিলাক নহ'ব নহয়। তে এনৰলমেণ্ট কেনেকৈ থাকিব? আপোনাৰ মিড ডে মিলটো বন্ধ কৰি দিলে আপোনালোকৰ আমাৰ স্কুলবিলাকত ল'ৰা ছোৱালী থাকিব নেকি? নাথাকে নহয়। এতিয়া তেওঁলোকে এইবিলাক তাৰমানে কৰ্ম কৰি পেলাই তেওঁলোকে লাহে লাহে স্কুলবিলাক এনে ক্লজ হৈ যাব আৰু তেওঁলোকে বাহবা ল'ব যে দেখক আপোনালোকক কৈছিলোঁ যে এনৰলমেণ্ট নাই, আজি সেইকাৰণে এই স্কুলবিলাক আজি আমি পদ পাৰদৰ্শীকৰণ নকৰিলোঁ।